তিনি গগৈৰ সৃষ্টি কাৰ কিয় কংগ্ৰেছে কৰিব পৰা নাই বিৰোধীৰ মিত্ৰতা মুছলমান ৰাইজৰ ক্ষেত্ৰত অসমবাসীয়ে কি সিদ্ধান্ত ল'ব লাগে শৃংখল চলিহাক 2 লাখ টকা কিয় দিব অখিল গগৈয়ে পঞ্চায়ত নিৰ্বাচনৰ ফলাফলৰ পাছত ৰাজ্যত পুনৰ উত্থাপন হৈছে তিনি গগৈৰ প্ৰসংগ অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈয়ে তিনি গগৈৰ ধাৰণাক বিশ্বাস নকৰে বুলি কোৱাৰ পাছতেই বিষয়টো চৰ্চালৈ আহিছে এই তিনি গগৈৰ ধাৰণাটো সংবাদ মাধ্যম আৰু মানুহৰ সৃষ্টি বুলিহে দাবী কৰিছে ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে বৃহস্পতিবাৰে চানমাৰীৰ নিজৰাপাৰৰ বাসগৃহত এখন সংবাদমেলত তিনি গগৈৰ সৃষ্টিৰ আঁৰৰ কথা সদৰি কৰে শিৱসাগৰৰ বিধায়কগৰাকীয়ে মই এটাই কথা জানো যে শিৱসাগৰ সেইদিনা আমি লগ হৈছিলোঁ চব পাৰ্টি শিৱসাগৰ ৰাইজৰ দলে এটা প্ৰটেষ্ট প্ৰগ্ৰেম আয়োজন কৰিছিলে আৰু সেই প্ৰটেষ্ট প্ৰগ্ৰেমটোলৈ গৌৰৱো গৈছিলে লুৰিণো গৈছিলে তাৰপিছত ভূপেন্দাও গৈছিলে দেৱব্ৰত শইকীয়াও আছিলে বহুত মানুহ গৈছিলে তেতিয়াই আপোনালোকৰ DY সাংবাদিক যে ভাস্কৰজ্যোতি দাস শিৱসাগৰৰ ব্যুৰ' চিফ জাজ খুব এক্সপাৰ্ট এক্টিভ তেওঁ সাংবাদিক তেওঁ আকস্মিকভাৱে আমাৰ তিনিটাকে ক'লে যে আমি আজি তিনি গগৈ কেনেকুৱা কথা মই ভাস্কৰ শিৱসাগৰৰ সাংবাদিকবিলাকৰ লগত খুব ঘৰুৱা সম্পৰ্ক সদায় লগ পাই থাকোঁ ভাস্কৰে যেতিয়া ক'লে ময়ো ফূৰ্তি কৰি কৰিলে ভাল হ'ব এনেকৈ ধেমালি কৰি দিব সেইদিনা তিনি গগৈ বুলি উলিয়ালে না আপোনাৰ সেইটো মোৰ মগজু প্ৰসত বস্তু এটা এইটো মই যিটো বুজি পাওঁ যে DY 365 সাংবাদিক ভাস্কৰজ্যোতি দাস শিৱসাগৰ তেওঁৰ সৃষ্টি আছিলে তাৰপিছত যদি তাত CMৰ কিবা পৰিকল্পনা আছে সেইটোতো মই নাজানো ভিতৰুৱা কথাবিলাক মই CMৰ নাজানো বাৰু হ'ব পাৰে নহ'বও পাৰে লুৰিণৰ ভিতৰৰ কথাটো জানিবও পাৰে মই নাজানো বাৰু বিশ্বাস কৰি লাভ নাই হ'বও পাৰে নহ'বও পাৰে কিন্তু মই সেইটোক লৈ বৰ্ডাৰ্ড নহয় কেতিয়া মানে না কেতিয়াবা তিনি গগৈক লৈ উৎফুল্লিত না কেতিয়াবা তিনি গগৈক লৈ মন বেয়া লাগে এনেকুৱা একো নালাগে মানুহে কয় কাৰণে ময়ো কৈ দিওঁ কেতিয়াবা গতিকে মই ভাবোঁ যে সেইটো মানুহৰ সৃষ্টি সংবাদ মাধ্যমৰ সৃষ্টি আৰু তাৰপিছত যদি তাতে চৰকাৰৰ কিবা অংশ আছে তেতিয়াহ'লে মই নাজানো থাকিব পাৰে মানে কংগ্ৰেছৰে মিত্ৰতা নোহোৱা প্ৰসংগতো সাংবাদিকৰ প্ৰশ্নত উত্তৰ দিয়ে বিধায়ক অখিল গগৈয়ে শিৱসাগৰৰ বিধায়কগৰাকীৰ মতে কংগ্ৰেছৰ ভিতৰত চলি থকা অস্থিৰতা আৰু ভয়ানক ভূমিকম্পৰ বাবেই মিত্ৰতা সম্ভৱ হোৱা নাই এটা কথা যে একচুৱেলি এলায়েন্সটো কিয় হোৱা নাই এলায়েন্সটো হোৱা নাই অকল কংগ্ৰেছৰ ভিতৰত থকা অস্থিৰতাৰ কাৰণে কংগ্ৰেছৰ ভিতৰত ভয়ানকভাৱে ভূমিকম্প হৈ আছে ভূপেন দাক সভাপতি ভাঙিবৰ কাৰণে সাংঘাতিক ধৰণৰ এটা কচৰত চলি আছে বিধায়কবিলাকৰ মাজত বিভিন্নজন আৰু লগতে বিভিন্নজন কংগ্ৰেছৰ নেতাৰ পিনৰ পৰা লিখিত অলিখিত দিল্লীত AICC প্ৰেছাৰাইজ চলি আছে আপোনালোকে খবৰ ল'লে গোটেই খবৰটো পাব এতিয়া কংগ্ৰেছৰ ভিতৰৰ অৱস্থাটো যোৱা কিছুদিন ধৰি ছমাহ এবছৰ ধৰি এনেকুৱা পৰিস্থিতি যোৱা ছমাহ ধৰি কংগ্ৰেছৰ ভিতৰৰ অৱস্থা এনেকুৱা যে কংগ্ৰেছৰ ভিতৰত এতিয়া ইউনাইটেড সিদ্ধান্ত এটা হোৱাটো অসম্ভৱ সম্প্ৰতি মিত্ৰতা নহ'লেও কংগ্ৰেছৰে মিত্ৰতা হ'বই বুলি দাবী অখিল গগৈৰ কিন্তু ৰাইজৰ দলে মিত্ৰতা লাগে বুলি আগৰ পৰা কৈ নাথাকে কিন্তু মিত্ৰতা যে হ'ব সেয়া অৱধাৰিত বুলিও দাবী ৰাইজৰ দলৰ সভাপতিগৰাকীৰ এলায়েন্স হ'বই এইটো অৱধাৰিত কিন্তু আমি ৰাইজৰ দলে এবাৰ এলায়েন্স লাগে কৈ নাথাকোঁ মানে এলায়েন্স হ'বই যদি এলায়েন্স নহয় তেতিয়াহ'লে জানিব যে আমাৰ দলে যদি এলায়েন্স নিবিচাৰোঁ তেতিয়াহ'লে আমি বিজেপিৰ মানুহ কংগ্ৰেছে যদি এলায়েন্স নিবিচাৰে তেতিয়াহ'লে জানিব যে কংগ্ৰেছৰ ভিতৰত বিজেপিৰ মানুহ আছে এলায়েন্স হ'বই এইটো মানে অৱধাৰিত যদি বিজেপি কৰিব খুজিছে এলায়েন্স হোৱাটো অৱধাৰিত এলায়েন্স নোহোৱাৰ প্ৰশ্ন উঠিব মানে যিদিনাই কংগ্ৰেছৰ ভিতৰত স্থিৰতা আহি যাব আমি 30 মেলৈকে ৰম সেইকাৰণে আমি কৈ দিছোঁ 30 মেলৈকে ৰম 30 মেলৈকে অপেক্ষা কৰিম যে কংগ্ৰেছে যদি পজিটিভ এনে পজিটিভ জেচাৰ ইতিমধ্যে দেখুৱাইছে তেওঁলোকৰ পিনৰ পৰা আমাৰ লগত কথা পাতিছে
যে আমি একলগ হ'ম, কৃষ্ণটো নহ'ব পাৰে, অকণমান ইফাল সিফাল হ'ব পাৰে, কিন্তু আমি একলগ হ'ম। এইটো কথা আমাক সেই জেচাৰটো দেখুৱাইছে, এইটোক লৈ কোনো ভাবিবলগীয়া নাই। ইপিনে নামনি অসমৰ মুছলমান ৰাইজক পঞ্চায়ত নিৰ্বাচনৰ প্ৰচাৰ সভাত অখিল গগৈয়ে জয়াই অসম শ্লোগান দিয়াক লৈ বীৰ লাচিত সেনাৰ নেতা শৃংখল চলিহাই কৰা সমালোচনা সন্দৰ্ভতো সাংবাদিকৰ প্ৰশ্নত প্ৰতিক্ৰিয়া প্ৰকাশ কৰে ৰাইজৰ দলৰ সভাপতিগৰাকীয়ে। অখিল গগৈয়ে কয়, মুছলমান সংখ্যালঘু ৰাইজক মূল সুঁতিলৈ আনি জয়াই অসম কোৱাটো বেয়া কথা নে মুছলমান সংখ্যালঘু ৰাইজক AIUDF-লৈ পঠিয়াই দিয়াটো ভাল হ'ব, সেই সিদ্ধান্ত ল'ব লাগিব অসমবাসীয়ে। এতিয়া মোক কওক যে মুছলমান সংখ্যালঘু ৰাইজক মেইন ষ্ট্ৰীমলৈ আনি জয়াই অসম কোৱা কথাটো বেয়া কথা নে মুছলমান সংখ্যালঘু ৰাইজক গালি পাৰি মাৰপিট কৰি শিৱসাগৰত যোৰহাটত মাৰপিট কৰি সকলোবিলাক মানুহক AIUDF-লৈ পঠিয়াই দিয়াটো ভাল কথা হ'ব? সিদ্ধান্তটো অসমবাসী। মোক যদি কয় যে নহয় মুছলমান মানুহক AIUDF-লৈ পঠিয়াই দিয়াটো ভাল কথা, কাইলৈৰ পৰা যোৰহাটত ময়ো তেতিয়াহ'লে আমাৰ দলৰ মানুহবিলাকক ক'ম যে মুছলমান পিতা আৰম্ভ কৰাহে এইটো বৰ ভাল কথা হ'ব, চব মানুহবিলাকক AIUDF-লৈ পঠিয়াই দিব লাগে। এনেকুৱা ধৰণৰ নৈৰাজ্যবাদী, উচ্ছৃংখল, ভয়ানক, অসম বিদ্বেষী, জাতি বিদ্বেষী, জাতিৰ মানে কি কয় আপোনাৰ জাতি গঠন প্ৰক্ৰিয়াৰ বিৰোধী এটা কাম পৃথিৱীৰ কোনো মানুহে কৰা উচিত নহয়। এইবিলাক হ'ল চৰকাৰক সহায় কৰিবৰ কাৰণে কৰা ছদ্মবেশী কাম। বিজেপিৰ লেগুলত ধৰা মানুহবিলাকৰ কাম, এইবিলাক কাম, বেলেগ কাম নহয়। আপোনাৰ নামটো লৈ কৈছে যে অখিল গগৈ কিন্তু আমাক এতিয়া মই নাজানো, মইতো নাজানো যে হয় মানে আমাৰ শৃংখল ভাইয়ে মোৰ কাৰণে ইলেকশ্যনত 21ত লাগিছিলে। তাৰ কাৰণে মই ইলেকশ্যনত জিকাৰ দ্বিতীয় দিনাই শৃংখল চলিহাৰ ঘৰলৈ গৈছিলোঁ। শৃংখল চলিহাৰ দেউতাকক মই সেৱা কৰোঁ, মাকক মই মা বুলি মাতোঁ, তেওঁলোকক বিপদে আপদে মই সহায় কৰোঁ। সকলোৱে জানে এইটো কথা একদম দিনৰ পোহৰৰ দৰে সত্য কথা। মই সহায় কৰোঁ। এতিয়া ঠগিলি বুলি যদি ক'ৰবাত ভাবিছে স্পেচিফিক কৈ দিব লাগিব যে এইটো ঠগি দিলে মোক, হয়নে নহয়? মইতো ভাবি আছোঁ যে মই খুব শৃংখলক ভাল পাওঁ। মইতো ভাবি আছোঁ যে শৃংখলৰ মাক মোৰ নিজৰ মা। মইতো ভাবি আছোঁ যে শৃংখলৰ দেউতাকক মই দেউতা বুলি কওঁ আৰু হৃদয়ৰ পৰা কওঁ। আনহাতে শৃংখল চলিহাই অসম জাতীয় পৰিষদত যোগদান কৰিব বুলি ওলোৱা প্ৰসংগতো প্ৰতিক্ৰিয়া প্ৰকাশ কৰে অখিল গগৈয়ে। বিধায়কগৰাকীয়ে কয়, লুৰিণজ্যোতি গগৈয়ে যদি শৃংখল চলিহাক তেওঁৰ বিৰুদ্ধে প্ৰতিদ্বন্দ্বিতাত নমায়, তেওঁ নিজে 2 লাখ টকা দি সহায় কৰিব। তেওঁ শৃংখলৰ ভাল হোৱাটো বিচাৰে। জীৱনত শৃংখলা আঁকিবলৈ শৃংখল চলিহাক দায়িত্বশীল ৰাজনৈতিক দলত যোগ দিবলৈও আহ্বান জনায় অখিল গগৈয়ে। লুৰিণৰ লগত মই আছো, লুৰিণৰ লগত থাকিম। লুৰিণৰ মই খুব আদৰণি জনাইছোঁ এইটো কথা, আপোনালোকে খুব ভাল কথা কৈছে। মই ভাবোঁ যে মোৰ ভাই শৃংখলৰ অলপ শৃংখলা যদি জীৱনত আহিব লাগে, তেতিয়াহ'লে শৃংখল ভাইয়ে প্ৰথমতে কোনোবা এনেকুৱা এটা ৰেছপনচিবল পাৰ্টিলৈ তেওঁ জইন কৰক। তেওঁ যদি সঁচাকৈ যদি তেওঁ লুৰিণজ্যোতি গগৈৰ লগত লগ লাগি যাব পাৰে, মই খুব সুখী হ'ম। আৰু লুৰিণজ্যোতিৰ পাৰ্টিৰ পৰা যদি মোৰ বিৰুদ্ধেও ইলেকশ্যনত উঠে, তেতিয়াহ'লে মই তেওঁক আদৰণি যাম। আৰু মই আপোনালোকক এইটোও কথা কৈ দিছোঁ যে লুৰিণহঁতে যদি মোৰ বিৰুদ্ধে শৃংখলক উঠায়, তেতিয়াহ'লে শৃংখলক মোৰ পিনৰ পৰা 2 লাখ টকা মই তেওঁক ইলেকশ্যন খেলিবৰ কাৰণে সহায় কৰিম। কাৰণ মই শৃংখল ভাই ভাল হোৱাটো বিচাৰোঁ। মোৰ ভাইহি, মই তাৰ দেউতাকক দেউতা বুলি মাতোঁ, সেৱা কৰোঁ বোলে, মাকক মই মা বুলি মাতোঁ, মিটিঙত থাকিলেও মই ভৰিতকেইটা ধৰোঁ। নিউজ ডেস্ক ৰিপোৰ্ট, দি ক্ৰছ কাৰেণ্ট।